নমস্কাৰ মই নীতিশ তালুকদাৰে আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ। চাওক আপোনালোকে নিশ্চয় নিউজত বা বাতৰিত বা যতে নহলেও শুনি আছে যে অসমতো বিহাৰৰ দৰে SIR আহিব আৰু যিবিলাক ভোটাৰ আছে সেইবিলাক ভেৰিফাই কৰা হ'ব। অৰ্থাৎ কিমান সঁচা ভোটাৰ আছে, কিমান মিছা ভোটাৰ আছে, কিমান ৰিয়েল কিমান ফেক সেইবিলাক পৰীক্ষা কৰা হ'ব। এইটো নিশ্চয় আপোনালোকে এইকেইদিন টিভিত শুনি আছে বা বাতৰি কাকততো পঢ়িছে বা ছ'চিয়েল মিডিয়াতো পাই আছে। কিন্তু ঘটনাটো হল কি এই SIR যেতিয়া অসমত আহিব আৰু আপোনালোকক যেতিয়া ভেৰিফাই কৰা হ'ব তেতিয়া আপোনালোকক কোৱা হৈছে যে 11খন নথিৰ প্ৰয়োজন হ'ব আৰু তাৰে যিকোনো এটা এই SIR দিয়া ফৰ্মৰ লগত গাঁঠি দিব লাগিব। মানে কথাটো এনেকুৱা ধৰণৰ যে ইলেকশ্যন কমিশনৰ পৰা আপোনালোকৰ ঘৰলৈ মানুহ যাব। ধৰক আপোনালোকৰ ঘৰত 3জন সদস্য আছে আৰু সেই 3জন সদস্যক চাব যে সঁচা ভোটাৰ নে মিছা ভোটাৰ। তো এইটো চাবৰ কাৰণে তেওঁলোকক 11খন নথিৰ ভিতৰত যিকোনো এখন আপোনালোকে জমা দিব লাগিব। যেনেকৈ ধৰক আমি যেতিয়া বেংকলৈ গৈ আধাৰ কাৰ্ড যেতিয়া লিংক কৰিবলৈ যাওঁ তেতিয়া বেংকৰ পাছবুকৰ লগত আধাৰ কাৰ্ডখন জমা দিব লাগে। ঠিক একেদৰে তেওঁলোকে দিয়া ফৰ্মখনৰ লগত এই 11খন নথিৰ যিকোনো এখন দিব লাগিব। এতিয়া আপোনালোকে নিশ্চয় শুনি আছে যে সেই 11খন নথিৰ ভিতৰত এখন নথি হ'ল 2005 চনৰ ভোটাৰ লিষ্ট নাইবা ভোটাৰ পলিকপি। এতিয়া কথাটো হ'ল অসমত SIR আহক বা নাহক আপোনালোকে এই ডকুমেণ্টটো ৰেডি কৰি থৈ দিয়ক। কাৰণ যিমান 11খন নথি আছে তাৰ ভিতৰত আটাইতকৈ সহজতে পাব পৰা বস্তুটোৱে হ'ল এইটো 2005 চনৰ ভোটাৰ পলিকপিটো। তো এইটো আপোনালোকে মোবাইলত ডাউনলোড কৰিব পাৰিব আৰু এইটো ডাউনলোড কৰাৰ লিংক বা ইয়াৰে যিমান PDF আছিল আমাৰ অসমৰ সেই সকলোখিনি ৱেবছাইটত উপলব্ধ কৰা হৈছে। মই আপোনালোকক ভিডিঅ'টো দেখুৱাই দিম কেনেকৈ ডাউনলোড কৰিব পাৰিব আৰু মোৰ ডেছক্ৰিপশ্যনত লিংকো থাকিব কেনেকৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব। ঠিক আছে, কিন্তু এতিয়া কথাটো হ'ল কি যিটো নেকি এই 2005 চনৰ ভোটাৰ লিষ্ট আছে সেইটো পাবৰ কাৰণে আপোনালোকক কেইটামান ইনফৰমেশ্যন লাগিব। মই ভিডিঅ'টোত কৈয়ে দিম যেতিয়া আপোনালোকক মোবাইলৰ স্ক্ৰীণত দেখাম। আপোনালোকে সেই 2005 চনত কোনখন জিলাৰ বাসিন্দা আছিল। এতিয়া চাওক আমাৰ অসমত বজালী, তাৰপিছত আপোনালোকৰ তামোলপুৰ, তাৰপিছত বিশ্বনাথ, এনেকৈ কেইখনমান নতুন নতুন জিলা হৈছে। কিন্তু এই জিলাকেইখন আগতে বেলেগ জিলাৰ লগত আছিল। যেনে ধৰক বজালীটো আগতে আছিল বৰপেটাৰ লগত, কিন্তু বৰ্তমান বজালী বৰ্তমানহে বেলেগ, মানে 2020-22 চনৰ পৰাহে বেলেগ হৈছে। কিন্তু 2005 চনত বৰপেটা আছিল। তো যেতিয়া আপোনালোকে ডাউনলোড কৰিবলৈ যাব তেতিয়া আপোনালোকে বৰপেটা বহুৱাব লাগিব। আপোনালোকে তাত বজালী ডিষ্ট্ৰিক্ট বিচাৰি নাপাব, আপোনালোকে তামোলপুৰ বিচাৰি নাপাব, কাৰণ 2005 চনত নাছিল, এতিয়াহে আহিছে। তো আপোনালোকে কি কৰিলে প্ৰথমতে জিলাখন সিলেক্ট কৰিলে। তাৰপিছত আপোনালোকে সিলেক্ট কৰিব লাগিব আপোনালোকৰ সমষ্টিটো, বিধানসভা সমষ্টি। এতিয়া চাওক আমাৰ বৰ্তমান ডিলিমিটেশ্যন হৈছে, অৰ্থাৎ সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছে। কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ আগতে বেলেগ সমষ্টি আছিল। যেনে ধৰক বজালী জিলাৰ এটা উদাহৰণ দিছো। আগতে এটা সমষ্টি আছিল 42 নং পাটাচাৰকুছি, কিন্তু সেই সমষ্টিটো বৰ্তমান নোহোৱা হৈ গৈছে। সেই সমষ্টিটোৰ ঠাইত বৰ্তমান দুটা সমষ্টি আহিছে, এটা বজালী এটা টিহু। গতিকে বৰ্তমান যিখিনি টিহু বা বজালী সমষ্টিৰ বাসিন্দা আছে বৰ্তমান সময়ত আজি 2025 চনত, তেওঁলোকে 2005 চনত পাটাচাৰকুছিৰ আছিল। তো তেওঁলোকে যেতিয়া সমষ্টিটো বাচিব লাগিব পাটাচাৰকুছি বাচিব লাগিব। আপোনালোকে বুজিলে? তাৰপিছত আপোনালোকে দিব লাগিব ভোটাৰ কেন্দ্ৰ য'ত আপোনালোকে ভোট দিছিল, বা আমি বুথ বুলিও ক'ব পাৰোঁ। তো এতিয়া ঘটনাটো হ'ল কি আমাক 3টা ইনফৰমেশ্যন লাগিব। 1 নম্বৰতে 2005 চনৰ ডিষ্ট্ৰিক্টখন, 2 নম্বৰতে 2005 চনৰ সমষ্টিটো, 3 নম্বৰতে সেই ভোট দিয়া কেন্দ্ৰটো। এইখিনি ডিটেইলছ ভৰোৱাৰ পিছত আপোনালোকে আপোনালোকৰ ভোটাৰ লিষ্টখন PDF হিচাপে ডাউনলোড কৰিব পাৰিব। তো আপোনালোকক মই দেখুৱাই আছো কেনেকৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো আপোনালোকে এনেকৈ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। ক্ৰোমটো মই অপেন কৰি লৈছোঁ। আপোনালোকে জাষ্ট লিখিলে হ'ল ইলেক্ট্ৰল ৰোল আছাম। এয়া মোৰ মানে আগতে চাৰ্চ কৰা আছিল, তো আহি গৈছে। ইয়াত আপোনালোকে ক্লিক কৰিলে, ইয়াত আপোনালোকে ক্লিক কৰাৰ পিছত বহুকেইটা ৱেবছাইট পাব। তো আপোনালোকে প্ৰথমটোত লাৰি দিলে হ'ল, প্ৰথমটোত টাচ কৰিলে হ'ল, এনেকুৱাকৈ আহিব। তাত আপোনালোকে দেখিছে 3 নম্বৰ অপশ্যনটো PDF ইলেক্ট্ৰল ৰোলছ, ইয়াত ক্লিক কৰিব। ইয়াত আপোনালোকে দুটা অপশ্যন পাব, এটা হৈছে PDF ইলেক্ট্ৰল ৰোল ফৰ দ্য ইয়াৰ 2024 and 25, যিটো বৰ্তমান হয় কাৰেণ্ট ইয়াৰৰ, আৰু এটা 2005 পাব। তো আপোনালোকে ইয়াত ক্লিক কৰিব। মই আপোনালোকক ডেছক্ৰিপশ্যনত লিংক দিয়ে থৈ দিম,
আপোনালোকে ডাইৰেক্ট এইটো পেজত আহি পাব যেতিয়া আপোনালোকে লিংকটো ক্লিক কৰিব ডাইৰেক্ট এইটো পেজত আহি পাব আৰু যদি কোনোবাই মেনুৱেলি সাৰ্চ কৰিব খোজে তেতিয়াহ'লে প্ৰথমৰ পৰা মই যেনেকৈ দেখুৱাইছোঁ তেনেকৈ কৰিব ইয়াত আপোনালোকে এটা অপশ্যন পাইছে সিলেক্ট ডিস্ট্ৰিক্ট এজ অন 2005 তো ইয়াত আপোনালোকৰ ডিস্ট্ৰিক্ট যিকোনো এটা সিলেক্ট কৰিব পাৰে ইয়াত প্ৰথম অপশ্যনটো কৰিমগঞ্জ আছে মই এইটোৱে ক্লিক কৰিলোঁ আৰু এইটো মই কৈছোঁহে তথাপিও আকৌ এবাৰ কওঁ যে তেতিয়া 2005 চনৰ ডিস্ট্ৰিক্টটোহে আপোনালোকে ক্লিক কৰিব ঠিক আছে তাৰপিছত ইয়াত এছেম্বলি তো 2005 চনত কৰিমগঞ্জত এইকেইটা সমষ্টি আছিল তো মই প্ৰথমটোৱে সিলেক্ট কৰিলোঁ ৰাতাবাৰীটো তাৰপিছত দেখিছে ইয়াত চাৰ্চ PS নম্বৰ বুলি এটা অপশ্যন আহিছে এইটো মানে আপোনালোকৰ ভোট কেন্দ্ৰটোৰ নাম নাইবা নাম্বাৰ ভোট কেন্দ্ৰটোৰ আপোনালোকে নাম নাইবা নাম্বাৰ যিকোনো দিলেই হ'ল তো যদি আপোনালোকৰ ভোট কেন্দ্ৰটোৰ নাম্বাৰ 25 হয় তেতিয়া ইয়াত 25টো সাৰ্চ কৰিলে ইয়াত দেখিছে আহি গৈছে তো মই এই 25 নম্বৰটোতে ভিউ PDF অপশ্যন দেখিছে ইয়াত ক্লিক কৰিলোঁ তো ইয়াত ক্লিক কৰাৰ পিছত এনেকুৱাকৈ আপোনালোকৰ এইটো আহি যাব তো এইটো আপোনালোকে ডাউনলোড কৰি ল'লেই হ'ল আৰু এটা কথা আপোনালোকক কওঁ যে কি হয় কিছুমানৰ মানে মোবাইলত এই ওপৰত 3 ডটটো দেখিছে এইটো তাৰপিছত এই শেয়াৰ তাৰপিছত এই প্ৰিণ্ট এইটোত ক্লিক কৰিলে বহুতৰ এনেকুৱাকৈ PDFত আহি যায় আৰু কিছুমানৰ কি হয় এইটো যেতিয়া আপোনালোকে ক্লিক কৰিব 3 ডটত এনেকৈ ক্লিক কৰি শেয়াৰ কৰিব তেতিয়া প্ৰিণ্ট অপশ্যনটো মানে এনেকুৱাকৈ ক্লিক কৰিলে ইয়াত একো নাহে এৰৰ বুলি আহে কেতিয়াবা একো নাহে তো এনেকুৱা যিবিলাকৰ প্ৰব্লেম হৈ থাকে সেইটো আচলতে আপোনালোকৰ প্ৰব্লেম নহয় এইটো ক্ৰোমৰ প্ৰব্লেম ক্ৰোম ব্ৰাউজাৰৰ প্ৰব্লেম সেইটো একো চিন্তা কৰিব লগা নাই সেইটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'লেই হ'ল আৰু যেতিয়া আপোনালোকে প্ৰিণ্ট কৰি ল'ব তেতিয়া অনলাইন দোকানত নাইবা কম্পিউটাৰ চেণ্টাৰত গৈ পিনে ক'লেই হ'ল দিলে তেওঁলোকে ধুনীয়াকৈ PDFটো প্ৰিণ্ট কৰি দিব আৰু যিবিলাক মানে মোবাইল আছে কিছুমান নতুন মোবাইলত এইটো শ্বেয়াৰ কৰি প্ৰিণ্ট কৰিলে এনেকুৱাকৈ মানে PDF অপশ্যনটো আহি যায় ইয়াত 3 ডটত ক্লিক কৰি সেভ এজ PDF কৰি দিলে এইটো PDF হৈ যায় মানে আৰু কিছুমানৰ নহয় মানে এইটো ক্ৰোমৰ প্ৰব্লেম আৰু যিবিলাক কিছুমান পুৰণা মোবাইল আছে মোবাইলত মানে এইটো অপশ্যন এভেইলেবল নাই তো সেইটোক লৈ ইমান চিন্তা কৰিবলগীয়া নাই আপোনালোকে এইটো পালে বাকীখিনি পাই যাব তো এনেকুৱাকৈ আপোনালোকে উলিয়াই ল'ব তো আপোনালোকে ভিডিঅ'টোত চালে কেনেকৈ ডাউনলোড কৰিব পাৰিব তো এইটোৱে সহজ ভিডিঅ' আছিল আৰু এইটো আপোনালোকে শ্বেয়াৰ কৰক আপোনালোকৰ বন্ধুবৰ্গ আপোনালোকৰ পৰিয়ালৰ সকলোকে শ্বেয়াৰ কৰি দিয়ক আজিলৈ ইমানেই ধন্যবাদ